সমশ্ৰোতাক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটি। শ্ৰোতাবৃন্দ, আজি ষ্টুডিঅ'ৰ মজিয়াত লগ পাইছো দহতীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সুলেখক ত্ৰৈলোক্য শৰ্মাক। আহকচোন আমি আজি তেখেতৰ সৈতে তেখেতৰ গ্ৰন্থ অধ্যয়ন আৰু অভিজ্ঞতা সম্পৰ্কে কিছু কথা পাতোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। আকাশবাণী যোৰহাট কেন্দ্ৰৰ কিতাপ পঢ়োৱা হওক এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। ধন্যবাদ। গ্ৰন্থ অধ্যয়নৰ সজাগতাৰ বাবে আকাশবাণী যোৰহাট কেন্দ্ৰই প্ৰতি সপ্তাহে কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটি প্ৰচাৰ কৰি আহিছে। হয়, এই অনুষ্ঠানটোৰ সম্পৰ্কত আপোনাৰ অনুভৱ? আকাশবাণী যোৰহাট কেন্দ্ৰই এইটো এটা বৰ ধুনীয়া বা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। মই মাজে মধ্যে এই অনুষ্ঠান শুনি আহিছোঁ আৰু গ্ৰন্থৰ প্ৰতি মানুহৰ যিটো আগ্ৰহ বা গ্ৰন্থ অধ্যয়নে কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কে যিসকল ব্যক্তিৰ আপোনালোকে সাক্ষাৎকাৰ লৈছে তাৰ পৰা মই নিজেও যথেষ্ট উপকৃত হৈছোঁ। আৰু সুন্দৰ অনুষ্ঠান আৰু এনে অনুষ্ঠানৰ জৰিয়তে শক্তিশালী প্ৰভাৱ পৰিব বুলি মই সমাজত ভাবোঁ। ধন্যবাদ থাকিল আপোনালৈ। আপুনি বৰ্তমান গ্ৰন্থৰ সৈতে কেনেদৰে জড়িত হৈ আছে বা বৰ্তমান কোনখন কিতাপ পঢ়ি আছে? মই এতিয়া পঢ়ি থকা এখন কিতাপ হৈছে দেউতা আৰু তাহানি যোৰহাট, লেখক তপন কুমাৰ শৰ্মা। সেই কিতাপখনত এজন দেউতাকৰ বিষয়ে লিখা নাই, তাত যোৰহাটৰ যি পাহৰণি গৰ্ভত লুপ্ত হৈ থকা বহুতো কথা তাত লিপিবদ্ধ কৰা হৈছে আৰু তাৰ জৰিয়তে যোৰহাট নগৰৰ সেই সময়ৰ যিবিলাক পৰিৱেশ পৰিস্থিতি বা চাৰিওদিশৰ বুৰঞ্জীয়ে ঢুকি নোপোৱা যিবিলাক কথা সেইবিলাক তাত বৰ সুন্দৰভাৱে তপন কুমাৰ শৰ্মাই লিপিবদ্ধ কৰিছে। মই সেইকাৰণে কিতাপখন আনকো পঢ়িবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ দেউতা শব্দটো আচলতে প্ৰতীকী অৰ্থতহে ব্যৱহাৰ কৰিছে, নহয় জানো? নিশ্চয়। ভাল লাগিব নিশ্চয় পঢ়ি। আমাৰ শ্ৰোতাই শুনিছে নিশ্চয় আৰু কিতাপখন পঢ়িবলৈ চেষ্টা কৰিব। আপোনাৰ শৈশৱ আৰু গ্ৰন্থ এই বিষয়ে আমাৰ শ্ৰোতাক অকণমান জনাওকচোন। আমিতো সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত ডাঙৰ হৈছোঁ আৰু মোৰ দেউতা এজন শিক্ষক আছিল। সেই শিক্ষক হিচাপে দেউতাহঁতৰ এক কেন্দ্ৰ সভা আছিল আৰু কেন্দ্ৰৰ সম্পাদক দেউতা আছিল। আৰু দেউতালে কলিকতাৰ পৰা অৰুণ চন্দ্ৰ গুহ বুলি এজনে কিতাপৰ টোপোলা পঠিয়াই দিছিল। উদ্দেশ্য এয়াই যে কিতাপবোৰ পাৰিলে স্কুলবিলাকত চলক বা চলালে ভাল হ'ব। তাত বহুত কিতাপ মই পঢ়িবলৈ পাইছিলোঁ, সাধু কিতাপৰ পৰা আদি কৰি জীৱনী। তাতে এখন কিতাপে মোক গভীৰভাৱে আকৰ্ষিত কৰিছিলে। সেইখন হ'ল সপ্তকাণ্ড ৰামায়ণ, শিশু পুথি। মই গৰু চৰাই থাকোঁতেও সেই কিতাপখন পঢ়ি থাকোঁ। আৰু তাত এটা কথা আছিলে যে 100 বাৰ যি ৰাম নাম লোৱা হয় তেতিয়া মানে পাপ খণ্ডন হয়। মই যে কেতিয়াবা কিবা ভুলবশতো বা গৰুটোকো এচাত মাৰিছিলোঁ, মনে মনে সেইটো কৰিছিলোঁ আচলতে। আৰু তেতিয়া অৱশ্যে হেৰি নাই, মই শিশু অৱস্থাত এইটো প্ৰায় আজিৰ পৰা ধৰি লওক আৰু 50 বছৰ আগৰ কথা মই কৈছোঁ। সেইটোৱে তেতিয়াৰ পৰা মই ৰামায়ণৰ কাহিনীবিলাকে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিলোঁ। আৰু দ্বিতীয়তে ক্লাছ 7ত পঢ়ি থাকোঁতে আমাৰ স্কুললৈ এগৰাকী আৰ্টিষ্ট আহিছিলে। তেখেতে মানে সেই ৰামায়ণৰ সেই চৰিত্ৰবিলাক অংকন কৰি মানে বেৰত অলমাই আমাক চাবলৈ দিছিল। আৰু একদম জীৱন্ত চিত্ৰ যে সেইবিলাকেও মোক বৰ যথেষ্ট আকৰ্ষণ কৰিছিলে আচলতে। শিশু অৱস্থাত যিবিলাক গ্ৰন্থ পঢ়া হয় বহু গ্ৰন্থই আচলতে ৰেখাপাত কৰি যায়, নিশ্চয় নহয়? আৰু বিশেষকৈ যদি আপুনি চিত্ৰ আকাৰে সেইখিনি দেখিবলৈ পালে আচলতে জীৱন্ত যেনে অনুভৱ হ'ল, আপোনাৰ সঁচা কাহিনীৰ দৰে আপোনাৰ অনুভৱ হ'ল, নহয় জানো? আমাৰ সন্তানসকলক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত বিশেষভাৱে কাৰ ভূমিকা আছে বুলি আপুনি ভাবে? এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰো থাকিবই, তদুপৰি মাক দেউতাকৰো থাকিব লাগে বা থকাটো উচিত। মোৰ মা 6ষ্ঠ মানলৈকে পঢ়া, মাৰ মৃত্যুৰ সময়লৈকে মায়ে কিতাপেই পঢ়ি থাকিলে। আৰু মাৰ শেষৰ কিতাপখন আছিলে মাকাম উপন্যাসখন, ৰীতা চৌধুৰী। গাঁৱৰ তলত পাইছোঁ। আৰু মোৰ এটা আপুনি শুনি ভাল পাব, মোৰ এটা নিজা ব্যক্তিগত পুথিভঁৰাল আছে। মই ক্লাছ 8ত পঢ়ি থকা দিন ধৰি মোৰ সেই কিতাপ মানে এতিয়ালৈকে যিমানখিনি কিতাপ আছে, যিবিলাক কিতাপ মোক খুব কম দামতকৈ দিছিলোঁ সেইবিলাকৰ কিতাপৰ দাম এতিয়া 200 বা 300 টকাৰ ওপৰত। গতিকে সেইটো মোৰ এতিয়াও যথেষ্ট, বা মোৰ ল'ৰাৰ ক্ষেত্ৰতো সেইটো যথেষ্ট এতিয়া কামত আহিছে। আৰু মোৰ দিনটো যদি অন্য হেঁতে মই লাইব্ৰেৰী ৰুমতে থাকোঁ, মোৰ সেইটো ব্যক্তিগত মোৰ লাইব্ৰেৰী এটা। ব্যক্তিগত
খুব এটা ভাল আৰু তাত মায়ে মোৰ যথেষ্ট কিতাপ পঢ়িলে, উপন্যাসবিলাকেই হওক। আপোনাৰ মায়ে পঢ়া কিতাপবোৰ আপুনি ৰাখি থৈছে? ৰাখি আছে। মই যিবিলাক কিতাপ মায়ে পঢ়িব, মায়ে এনেই নাথাকে। আৰু দেউতাই মাক ধেমালিতে জোকায়ো, এইবাৰ কোনখন ইউনিভাৰ্চিটিৰ পৰা দিব জানো পঢ়ি, এনেধৰণৰ। হয়তো সেইকাৰণে মোৰ কিতাপৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে নেকি। সঁচাকৈ যদি ঘৰখনত পিতৃ মাতৃ বা অভিভাৱকসকলে যি কামেই কৰি দেখুৱায় তাৰ ফলাফলটো, তাৰ প্ৰতিচ্ছবি সন্তানসকলৰ গাত পৰে, নহয় জানো? এতিয়া পিতৃ মাতৃয়ে আমাৰ এতিয়া দেখা যায় সাধাৰণতে যে মাতৃ বা পিতৃসকলে, অভিভাৱকসকলে এটা মোবাইল হাতত লৈ সময় কটোৱা হয়। আৰু ল'ৰা ছোৱালীটোক যেতিয়া কৈ থকা হয় যে পঢ় বুলি কৈ থকা হয়, স্বাভাৱিকতে তেওঁলোকে অকণমান কষ্টকৰ হ'ব তেওঁলোকৰ কাৰণে, নহয় জানো, গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত। গতিকে আমাৰ হজৰত মহম্মদে মিঠাই খোৱাৰ সেই সাধুটোৰ দৰে নিজেও ত্যাগ কৰি গ্ৰন্থ অধ্যয়ন অভিভাৱকসকলে কৰি যাব লাগে। আৰু তেতিয়াই স্বাভাৱিকতেই ছাত্ৰ ছাত্ৰীসকলক নিজে আপোনা আপুনি গ্ৰন্থৰ প্ৰতি। মই আমাৰ স্কুলৰ অভিভাৱকৰ সভাবিলাকতো কৈ থাকোঁ যে আপোনালোকে ল'ৰা ছোৱালী পঢ় বুলি কৈ আছে, কিন্তু বাহিৰৰ ৰুমত আপোনালোকে কি কথা পাতি আছে সেইটো মন কৰিব। যি কথা পাতিলে ল'ৰা ছোৱালীয়ে শুনিব নোৱাৰে সেই কথা ঘৰখন পতাটো অনুচিত, কাৰণ ঘৰখনেই হ'ল শিক্ষাৰ কঠীয়াতলী বুলি কোৱা হয়। আমি স্কুলত আমি 6 ঘণ্টা বা 5 ঘণ্টা ল'ৰা ছোৱালীক পাওঁ, গোটেই দিনটো মাকহঁতৰ লগতে বা দেউতাকহঁতৰ লগত ল'ৰা ছোৱালীবিলাক থাকে। গতিকে ঘৰখনত এটা পৰিৱেশ লাগিব। সেই পৰিৱেশ গঢ় দিব পাৰে এনেধৰণৰ পৰিৱেশ কিতাপ অধ্যয়নৰ জৰিয়তে, বা সাধু কিতাপেই হওক, যি কিতাপেই হওক। আৰু যদি মাকে মোবাইল চাই থাকে বা অন্যান্য, যদি মোবাইলত ভালো দিশ আছে, ভাল যদি তেওঁলোকে ভাল হেৰিবিলাক উলিয়াব পাৰে, সেইবিলাক যদি ল'ৰা ছোৱালীক মাতি আনি দেখুৱাই বুলি এইটো চোৱা, কাৰণ এইটো আমি মোবাইলৰ ব্যৱহাৰ আমি নুই কৰিব নোৱাৰোঁ, কিন্তু মোবাইল নহ'লে এতিয়া চলিব পৰা এটা অৱস্থা আমাৰ হৈ থকা নাই। মোবাইল আমি লাগিবই। সকলো বস্তুৰে আমাৰ দুটা দিশ থকাৰ দৰে তাৰ ভাল দিশটোক আমি আঁকোৱালি লৈ বেয়া দিশখিনিক আমি আঁতৰাই পঠোৱাটো আমাৰ উচিত, নহয় জানো? আমাৰ শিক্ষকসকলে কেনেকৈ আগবাঢ়িব, বা আপুনি এজন শিক্ষক হিচাপে আপুনি আপোনাৰ বিদ্যালয়ত ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? মই ক'বলৈ ভাল পাম যেতিয়া প্ৰথমতে মই পকামৰা হাইস্কুলত আছিলোঁ শিক্ষকতা কৰি 5 বছৰমান। তাত সেই পৰিৱেশটো নাছিল, আৰু মানে তেতিয়া এখন ভেঞ্চাৰ স্কুল আছিলে। যেতিয়া মই দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিলোঁ, তেতিয়া তাৰ হেড বাইদেউ সাবিত্ৰী দত্ত বৰা স্বৰ্গীয়, তেখেতে ক'লে যে তলিক মই তোমাক আলমাৰীটো কটালোঁ, তাত কেইখনমান কিতাপ আছিলে। মই খুব ভাল পালোঁ, মই কিতাপটো যথেষ্ট ভাল মানে কিতাপ ভাল পোৱা মানুহে কিতাপ পালে। আৰু কাৰোবাৰ ঘৰলৈ গ'লেও মই সেই টেবুলৰ তলত যদি কিবা থাকে সেই কথাও পাতি থাকিম, সেই কিতাপ বা কিবি আছে নি মই টানি আনি থাকিম, টানি পেলাই কিবা এটা লুটিয়াই থাকোঁ। যি নহওক মই যেতিয়া সেইটো পালোঁ, মই তাক লাহে লাহে সেইটো আগুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু সৰস্বতী পূজা ৰাহি পইচা থাকে, তেতিয়া কি কৰোঁ, সেই পইচাই মানে হেৰি কৰোঁ, সৰু ল'ৰা ছোৱালী ভাল পোৱা সাধু কিতাপ জাতীয় কিতাপ কিনি আনোঁ। আৰু লাহে এতিয়া কি হ'ল, তেতিয়া সেই লাইব্ৰেৰীটো ডিজিটেল হ'ল, যথেষ্ট ভালকৈ বনাই দিছে। আৰু আলমাৰীও এতিয়া 8-9টামান আছে, আৰু কিতাপ যথেষ্ট আছে। আৰু মোৰ বিশেষকৈ ভাল লাগে যে মই ছাত্ৰীসকলক বিশেষকৈ পঢ়াৰ প্ৰতি আগ্ৰহান্বিত কৰিব বিচাৰিছোঁ। মই লগতে এটা কথা ক'লে আপোনাক ভাল পাম, আজি এসপ্তাহমানৰ আগতে 6ম মানত পঢ়া চাহ বাগিচাৰ পৰা ছোৱালী যায় আমাৰ, তেওঁলোকে খুব কিতাপ পঢ়িছে। মোৰ আপোনাৰ দেশ কিতাপখন চাওঁ, এইখনো মোৰ আপোনাৰ দেশ লাগে। মোৰ জোতা পঢ়িছে, মোৰ খুব ভাল লাগিছে। তাৰপিছত আগত দুজনমান গ'ল, ছাৰ এইখন কি কিতাপ? মই এইখন ডিছনী। এইখনেই নেকি ডিছনী? মই ছাৰ মই শব্দ কেইটামান লিখোঁনে ইয়াৰ পৰা? মই লিখা। তাৰপিছত তেওঁলোকে পাঠ্যপুথিখন আনিছে, তাৰ শব্দ লিখিছে। এই যিটো আগ্ৰহ, এইটো এটা ইতিবাচক দিশ। আৰু আপুনি জানি ভাল পাব, যথেষ্ট মানে ল'ৰা ছোৱালী আমাৰ কিতাপ পঢ়ে আৰু হেৰি কৰে। আৰু মই এটা কৈছোঁ, যিসকলে বেছি কিতাপ পঢ়ে তেওঁলোকক বছৰেকীয়া অধিৱেশনত আমি কিবা এটা পুৰস্কৃত কৰিম। আৰু পঢ়ে, কিন্তু যথেষ্ট পঢ়ে আমাৰ বিদ্যালয়ত ছাত্ৰীসকলে। সেইটো হয়তো মই আৰু তেওঁলোকে দেখে যে ছাৰে দেখোন কিতাপ এখন লুটিয়াই থাকে। সব পিৰিয়ডত মই কমৰ ৰুমত থকাৰ উপৰি মই লাইব্ৰেৰীতে থাকোঁ পায়, আৰু হেৰি কৰিলে মই কিতাপ এখন কিবা এটা লুটিয়াই থাকোঁ। তেতিয়া তেওঁলোকে চাই যে ছাৰে কি পঢ়ি আছে, আমি পঢ়োঁ। উপদেশতকৈ আৰ্হিত শ্ৰেষ্ঠ বোলাটো কথা নিশ্চয় আছে। প্ৰত্যেক বিদ্যালয়ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেদৰে আগবাঢ়িব এই ক্ষেত্ৰত, আগুৱাই নিয়াৰ ক্ষেত্ৰত? আগৰ আমাৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীসকলক দেখিছিলোঁ যে কমৰ ৰুমত তেওঁলোকে কিতাপ এখনহে পঢ়ি থাকে। কিতাপ এখন থাকেই তেওঁলোকৰ, ডাঙৰ কিতাপ, উপন্যাসেই হওক যি নহওক। এইসকলৰ এতিয়া কিন্তু মই আমাৰ স্কুল বুলি কোৱা নাই, প্ৰায়বিলাক হয়তো 2-1 থাকিবও পাৰে, নথকা বুলি ক'লে ভুল হ'ব। তাৰ ভিতৰতো ভাল শিক্ষক বা পঢ়াৰ প্ৰতি আগ্ৰহান্বিত শিক্ষক শিক্ষয়িত্ৰী আছে, কিন্তু বেছিভাগে কিন্তু কিতাপ পঢ়া বুলি ক'লে মই দেখা নাপাওঁ। মানে তেওঁলোকেও আহিব লাগিব, লাইব্ৰেৰীত শিকিব লাগিব, পঢ়িব লাগিব। পঢ়ি তেওঁলোকে সেই কাহিনীবিলাক তেওঁলোকে ক'ব লাগিব যে আমুক কিতাপখন পঢ়া, আৰু পঢ়িলে তুমি কি পালা কোৱাচোন, ভাল বেয়া কি, কিয়নো ভাল পালা কিতাপখন,
বা কি বেয়া পালানো কিতাপখন বা কিতাপখন টান পাইছা নেকি, কিয় টান পাইছা, গতিকে সেই কথাত তেওঁলোকে দেখুৱাব লাগিব। কৰি পেলাই যেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ গ'ল তেওঁলোকে এতিয়া কিতাপখন পঢ়িবলৈ বাধ্য হ'ব। আচলতে পৰিৱেশটো সেইটোৱে হ'ব যে কিতাপখনৰ আৰু যিকোনো এখন কিতাপ পঢ়িলে পাঠকজনে কি হয় সেই তাৰ কাহিনীটো যদি 2-4জনক কৈ দিয়ে সেইটো এটা প্ৰচাৰৰ লভে। কিন্তু নিশ্চয় আমুক কিতাপখন কেলে ভাল পালোঁ। আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ প্ৰাসংগিক পুথি কিছুমানৰ কথা উল্লেখ কৰিলে পাঠৰ মাজতে হয় হয় তেওঁলোকে তেতিয়াও তেওঁলোক আগ্ৰহী হ'ব আগ্ৰহী হ'ব এই কিতাপখন পঢ়িবা আৰু পঢ়িলে বোলে এইখনৰ পৰা এইটো সেই আছে বা এই কথাখিনি পাবা। আৰু কিছুমান দিনত বিশেষকৈ পৰীক্ষা শেষ হোৱাৰ পাছৰ দিনটোত তেওঁলোকৰ স্বাভাৱিকতেই পঢ়িবলৈ মন নকৰে। বহু ল'ৰা ছোৱালী আজিকালি স্কুললৈ যাবলৈ মন নকৰে, আজি কি স্কুললৈ যাম, কিন্তু সেইদিনাৰ সেই সুযোগটো শিক্ষক শিক্ষয়িত্ৰীয়ে ল'ব পাৰে, নিশ্চয় ল'ব পাৰে। কাৰণ সেইদিনা যদি কিতাপৰ কথা যদি প্ৰত্যেকে আলোচনা কৰে সেই যিকেইটা আহে হয়তো পিছৰ দিনা কালি আমাক ইমান ছাৰ বাইদেউসকলে ভাল ভাল কথা ক'লে, সাধু কথা ক'লে, ইমান ভাল লাগিলে, গতিকে পিছৰ দিনা তেওঁলোকে পৰীক্ষাৰ শেষৰ পাছৰ দিনটোত তেওঁলোক নিশ্চয় আহিব। কিবা এটা কাহিনী ক'লে বোলে মই বোলে এই কাহিনীটো ক'লে তাৰপৰা বাইদেউ তোমালোকে যদি বেছিকৈ জানিব বিচাৰে এই কিতাপখন পঢ়িবাচোন, এই কিতাপখনতে কাহিনী ধুনীয়াকৈ লিখা আছে, তেতিয়া পঢ়িব আৰু কথা ক'ব পাৰিবও লাগিব ছাত্ৰ ছাত্ৰীসকলক। বহুতো মই শুনিছিলোঁ এজন আমাৰ ইয়াতে সমল ব্যক্তি এজনে কৈ গৈছিলে যে কিতাপখনৰ কথা দেউতাকে আধা কৈ পেলাই থৈ দিয়ে, বাকীখিনি কিতাপত চাই ল'ব নকওঁ। এতিয়া আমিতো ইমান আগ্ৰহী হৈ আধাখিনিতে আৰু শুনিবলৈ ৰৈ থাকোঁ, সেইখিনি ক'ত পাম, এতিয়া আমি বাধ্য হৈ যাওঁ কিতাপখন পঢ়িবলৈ। খুব ভাল লাগিছিলে কথাষাৰ, সেইটো ইমান সুন্দৰ এটা ব্যৱস্থা লৈছে। পঢ় বুলি কোৱা নাই, কিন্তু পঢ় বুলি কয় নপঢ়িব পাৰে, আধাখিনি কৈ দিলে কথাখিনি কৈ লৈ যেতিয়া ইণ্টাৰেষ্ট আমাৰ হ'ল আৰু তাৰপাছত কি হ'ল নিজে চাই ল'বি, ছাছপেন্স এটা ৰাখি। ছাৰ আপুনি এতিয়ালৈকে বহু কিতাপে অধ্যয়ন কৰিলে, শৰীৰৰ পৰাই কৈছে ইতিমধ্যে আপোনাৰ ঘৰখনতে সেই পৰিৱেশ আপুনি পাইছিলে, আপোনাৰ মাতৃ অত্যন্ত পঢ়ুৱে আছিলে, গতিকে আপোনাৰ ভাল লগা গ্ৰন্থকেইখনমানৰ নাম আমি আজি জানিব বিচাৰোঁ আৰু তাৰে ভাল লগাৰ কাৰণ 2 বা এখনৰ যদি কৈ যায় আমাৰ ভাল লাগিব। মোৰ এখন কিতাপ হ'ল ক্লাছ 8তে পঢ়াৰ পিছতো বহুবাৰ পঢ়িছোঁ, সেইটো হৈছে পৰিৱেশ পৰিস্থিতিও সেই সময়ত বেলেগ আছিলে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জ্ঞানপীঠ বঁটা পোৱা মৃত্যুঞ্জয় উপন্যাসখন বহুত বাৰ পঢ়িছোঁ। তাৰপিছত আৰু এখন উপন্যাস হ'ল ডাৱৰৰ নাই যোগেশ দাসৰ। সেই উপন্যাসৰ যিটো বাখৰ চৰিত্ৰটোত মই নিজকে বিচাৰি পাওঁ। তাৰমানে আপুনি নিশ্চয় জানে যে সেই সময়ত দ্বিতীয় মহাযুদ্ধৰ সময়ত সমাজৰ যি অধঃপতন হৈছিল, মানে ভাল চৰিত্ৰবিলাক সমাজৰ ভাল চৰিত্ৰবিলাক কেনেকৈ বেয়া হৈ গৈছিলে, বাখৰ কেনেকৈ বাখৰ হৈ থাকিলে, আৰু শেষত তেওঁৰ পত্নীও শেষত এৰি থৈ গুচি গৈছিলে লাষ্টত, কিন্তু যেতিয়া ঘৰটো জ্বলাই দিলে আকৌ পত্নী তেওঁ ঘূৰি আহিলে, সেয়া ডাৱৰ নাই। সেই উপন্যাসখন মই পঢ়ি মানে নিজকে হয় তেতিয়াই অলপ মানে বেছি সামাজিক হৈ পৰিলোঁ নেকি, মই কিবা এটা কৰোঁ নেকি তেনেকুৱা। আৰু এখন সাধাৰণ এখন কিতাপ, সেইখন লীলা বৰা বুলি এজনে লিখিছিলে, জবকা বুলি এখন, দাস চৌধুৰী আছিলে অবিৰত যাত্ৰা। তাৰপিছতো আৰু পঢ়িছোঁ আপোনাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰংগম পঢ়িছোঁ, আৰু শেষলৈতো আৰু পঢ়িছোৱেই। আৰু এখন ভাল উপন্যাস মহাকাব্যিক উপন্যাস জীৱনৰ বাটত, সেই উপন্যাসখন এতিয়ালৈকে কোনো উপন্যাস চেৰ পেলাব পৰা নাই বুলি ভাবোঁ। সমালোচকলেও কৈছে আৰু পঢ়িও ভাল লাগে। তাৰ কমলাকান্তৰ চৰিত্ৰটো বিশেষকৈ ইমান ঘৰুৱা শব্দ তাৰ হেৰিবিলাক আছে, অসমীয়া সমাজৰবিলাক যিবোৰ হেৰাই যোৱা যিবিলাক শব্দ তাত বিচাৰি পোৱা যাব, বাক্য গাঁথনিয়ে কওক, শব্দৰ মালাই কওক, চব তাত বৰ সুন্দৰকৈ প্ৰতিষ্ঠাৰ যিটো চিত্ৰ অংকন কৰিছে উপন্যাসখনত বিৰিঞ্চি কুমাৰ বৰুৱাই, বীণা বৰুৱাৰ ছদ্মনামত, সঁচাকৈ এখন উপন্যাস এখন মহাকাব্যিক উপন্যাস। নতুন প্ৰজন্মৰ নতুন প্ৰজন্মৰ মই বিশেষকৈ বিপুল দেউৰীৰ এখন উপন্যাস নহয়, সেইখন আপোনাৰ ভ্ৰমণ কাহিনী। কিতাপখন ব্ৰহ্মপুত্ৰৰ ৰিভাৰক লৈ পেলাই হেৰি কৰা হৈছে, এটা কুকুৰ লগত আছিলে, মানে বহুত জানিবলগীয়া কথা। ৰিভাৰ ডগ উপন্যাসে ভ্ৰমণ কাহিনীখনৰ ৰিভাৰ ডগ, সেইখন এখন ভাল লগা কিতাপ উপন্যাসৰ গোটেই কিতাপখন পঢ়িবলৈ। তেনেকুৱা আৰু আছে নতুন প্ৰজন্মৰ প্ৰাঞ্জল লাহনলী, যোৰহাটৰ, ভাল কবিতা লিখে তেওঁৰ বিশেষ কবিতাবিলাক মোৰ বিশেষ ভাল লাগে। তেওঁ টকা বুলি এটা কবিতা লিখিছিলে, নতুন প্ৰজন্মৰ ভিতৰত ভাল আছে দেই, বহুতখিনি লেখক ওলাইছে। দেখা যায় যে সামাজিক মাধ্যমত আমাৰ ডিজিটেল মাধ্যমত আমাৰ সাহিত্য চৰ্চা হ'বলৈ ধৰিছে, এই ক্ষেত্ৰখনত আপুনি কি ক'ব? আচলতে কি হয়, সময়ৰ লগত কিছুমান কথা থাকে বাৰু, নাথাকে বুলি মই কোৱা নাই, কিন্তু সেইটো এটা কি হয় কিছুমান বেয়াও পায়। এতিয়া এটা বস্তু আহিলে
অনুগল্প বুলি আহিলে নহয় বাৰু মানে এইটো খুব সহজ বস্তু বালি সেইবোৰে কি কৰিলে মানে মই সমালোচনা কৰা নাই এখন উপন্যাস যে মই ক'লোঁ এটা জীৱনৰ বাটত পঢ়াৰ উপন্যাসখনৰ যিটো মাদকতা বা মৃত্যুঞ্জয় পঢ়া বা ডাৱৰ নাই পঢ়াৰ যিটো মাদকতা সেইটো মাদকতা তাত বিচাৰি পোৱা নাযায় হয়তো কোনোবাই ক'ব পাৰে যে এটা প্ৰতীকী ধৰ্ম যে কবিতাবিলাক যেনে আধুনিক অসমীয়া কবিতাবিলাক কম কথাতে বহুত কথা থাকে অনুগল্পতো সেইটো থাকে কিন্তু বহুতে কিন্তু অনুগল্পৰ নামত কিন্তু এনেই কিবা এটা লিখি থৈ দিয়ে মানে তাত গভীৰতাটো মই বিচাৰি নাপাওঁ যিটো সাহিত্যৰ যিটো হেৰি থাকিব লাগে সাহিত্যৰ যিটো মানে কলা সেই কলাটোত মই তাত বিচাৰি নাপাওঁ কিছুমানে আজিকালি ক'বলৈ বেয়াও লাগে মানে মই সাহিত্যিক হওঁ মই কিবা এটা হওঁ এই বুলি মই লিখায় কিন্তু লেখনিৰ মাজতে যদি ভাবে অম্বিকাৰী ৰায়চৌধুৰীহঁতে কি ভাবিছিলে যে নিজেতো কবি হ'ম বুলি লিখা নাছিলে ন সাহিত্যিক হ'ম বুলি লিখা নাই সমাজখন কিবা এটা হওকচোন লিখা মই আপোনাক ক'বলৈ সমাজক উদ্দেশ্যি লিখিছিলে আচলতে মই আপোনাক ক'বলৈ ভাল পাম ব্যক্তিগত হ'লেও কৈছোঁ পৰহি এগৰাকী বাইদেউ মোলৈ ফোন কৰিলে তেওঁ হ'ল জয় বৰুৱাৰ মাতৃ ছিংগাৰ জয় বৰুৱা তেখেতে মোৰ এখন কিতাপ পঢ়িলে গলি ফোন কৰি মোক কৈছে আপুনি ইমান হেৰিকৈ প্ৰবন্ধবিলাক লিখিছে এইবিলাক কোনে নপঢ়ে কিয় মানুহবিলাকে ইয়াক লৈ এটা থিংক টেংক অসমত গঢ়িব নোৱাৰি নেকি বহুত কৈছে মানে তেতিয়া মোৰ ভালো লাগিছে মই তেতিয়া বাইদেউ কৈছোঁ চক বাইদেউ মই যে লিখিছোঁ ন মন্ত্ৰৰ পৰা লিখিছোঁ কিন্তু সঁচাকৈ সমাজখনৰ যিটো স্খলিত ৰাজনৈতিক যি ব্যৱস্থা যিয়ে নহওক মই কিবা এটা হোৱাটো বিচাৰিছোঁ এতিয়া বহুতে ধৰক ছাত্ৰ সংগঠন খুলিছে বা কি কৰিছে তাৰ মাজতে তেওঁলোকে যে কিবা এটা নিজৰ কথাই ভাবিছে সমাজখনৰ দেশখনৰ অসমখনৰ কথা হোৱা নাই আৰু মই লিখাৰ ক্ষেত্ৰত মই আপোনাক ক'লে হ'ব মই যেতিয়া লিখোঁ মই তলিক শৰ্মা হৈ নাথাকোঁ সেইমতে জানো হয়তো আপোনাৰ বিৰুদ্ধেও মই লিখিব পাৰোঁ সেইখনত আৰু মই অন্তৰ পৰা লিখোঁ একদম মানে সেইখন মই এটা প্ৰবন্ধ লিখি এবাৰ মই বহুতবাৰ কান্দি গৈছোঁ ফালি পেলাইছোঁ আকৌ লিখিছোঁ ফালি পেলাইছোঁ আকৌ লিখিছোঁ পিছত জনমবিদ ওলাইছে না প্ৰায় বহুত 3-400 মানুহে মোলৈ ফোন কৰিছে মই তেওঁ মই ছাকচেছ হৈছোঁ নেকি বা সেই কালি যে বাইদেউগৰাকীয়ে ফোন কৰিছে কিতাপখন আজিকালি প্ৰবন্ধটো নপঢ়ে প্ৰবন্ধখনত কোনে পঢ়ে ন কিন্তু বাইদেউ যে ফোন কৰি কৈছে নে ইমান আপুনি হেৰি কৰিলে মই সেইটোৱে তাৰ কাৰণে মই ভাল পাওঁ আৰু আপুনি নিজকে যেন সফল বুলি ভাবিব গতিকে এই কষ্টটো কৰিব লাগে যেতিয়া লিখক হৈ যাব হয় নে কিন্তু তেওঁলোকে এটা উদ্দেশ্য থাকিব যে মই কাৰ কাৰণে লিখিছোঁ সমাজখনৰ কাৰণে লিখিছোঁ দেশখনৰ কাৰণে লিখিছোঁ অসম মাতৃৰ কাৰণে লিখিছোঁ দেশ মানে কিবা এটা হওকচোন হয় এই ডিজিটেল মাধ্যমত সেই সুবিধাটো নাই সেইটো নাই আৰু মানে কি তাত বিতৰ্কটো বেছি হৈ যায় অদৰকাৰী কিছুমান তৰ্কত দিলিত হৈ যায় টাইম হেৰি হৈ লছ হয় আৰু মানুহৰ এটা টেনশ্যনো আহি পৰে আমুকে মোক এদে ক'লে তামুকে গতিকে ক্ৰিয়েটিভিটিটো তাত মই বৰ বেছিকৈ বিচাৰি নিওঁ তথাপিও তাক আমি হেৰি কৰি নেপেলাওঁ তাতো কিছুমান আছে গ্ৰুপ আছে সেই গ্ৰুপবিলাক সুবিধা এটা হয় যে এখন লিখাৰ মঞ্চ পায় তাতো কিন্তু ভাল ভাল হেৰি নোহোৱা নহয় আকৌ এটা গ্ৰন্থসভা বুলি এটা হেৰি আছে তাত কিছুমান ইমান ধুনীয়াকৈ সেইবিলাক লিখে সেইটোও ভাল লাগে আৰু তাৰ পৰাই খণ্ড খণ্ডকৈ যেতিয়া প্ৰকাশ পায় তাৰপাছত কিন্তু ছপা আখৰত একোখন ওলাইছে কিতাপো ওলাইছে আমি গ্ৰন্থমেলাবিলাকত দেখিবলৈ পাওঁ নহয় জানো আমি গ্ৰন্থমেলাৰ কথা আহিছে অকণমান গ্ৰন্থমেলাসমূহত নতুনত্ব কিবা আপুনি ৰূপত দেখিবলৈ বিচাৰে নেকি গ্ৰন্থমেলা আচলতে কি হ'ল সেইটো এটা এনেকুৱা এটা হৈছে যে গ্ৰন্থ যেতিয়া কিনিবলৈ আহে গ্ৰন্থখনৰ তাতো মানে চাব লাগিব যে গ্ৰন্থখন পাঠকে যেতিয়া কিনিবলৈ আহে লিখাৰ সামৰ্থ্য থাকিব লাগে আমাৰ এটা কথা আছে যিখন কিতাপ বেছি চলে সেইখনৰ দাম বেছি কৰি দিয়ে মানে আমিতো জানো গ্ৰন্থালয়ৰ জৰিয়তে এখন কিতাপ কিমান মূল্য হ'ব পাৰে যেতিয়া কিতাপখনৰ পপুলাৰিটি আহে তাতে মানে হেৰি প্ৰকাশকসকলে তাৰ দামটো বঢ়াই দিয়ে গতিকে কিতাপখনৰ সেইটো ক'ত থাকিব গতিকে সেইটোত অলপ মানে গ্ৰন্থমেলাই সেই বস্তুটো ৰাখিব লাগে 10% ডিছকাউণ্ট দিলেই নহ'ব মানে তেনেকুৱা কিতাপবিলাক অলপ কম দামতে দিব লাগে যেতিয়াহে পঢ়িব মানুহে তেতিয়াহে ইয়াৰ প্ৰসাৰটো ঘটিব আৰু বহুতৰ পঢ়িবলৈ মন থাকে কিছুমান আকৌ হেৰি নাথাকিব এগৰাকী ষ্টুডেণ্টে কিতাপখন কিনিবলৈ বিচাৰিব পাৰে তেওঁ যদি কিতাপখনতে সামৰ্থ্য নহয় তেওঁ পঢ়াৰ প্ৰতি যথেষ্ট আগ্ৰহী আছে তেওঁ দেউতাকেও কিনি দিব নোৱাৰে তেওঁ কেনেকৈ পঢ়িব কিতাপখন গতিকে সেইটো ব্যৱসায়ৰ লোকচান নোহোৱাকৈও বা কেনেকৈ কিতাপখন পাঠকৰ মাজলৈ লৈ যাব পাৰি সেই কথাটো গ্ৰন্থমেলাত ভবাটো মই ভাবোঁ বিচাৰোঁ মই সেইটো কথা তেতিয়াহে তাৰ পৰা উপকৃত হ'ব নিশ্চয় আপোনাৰ বহুতো কবিতা গল্প আমি বিভিন্ন মাধ্যমত পঢ়িবলৈ পাওঁ আপুনি এই সাহিত্যৰ জগতখনত প্ৰথম খোজ কেতিয়া দিছিলে যিটো 6 বছৰীয়া গণ আন্দোলন হৈছিলে মই তাত সক্ৰিয়ভাৱে জড়িত আছিলোঁ আৰু তেতিয়া মই দেশপ্ৰেমমূলক কবিতা লিখিছিলোঁ কবিতাবিলাক কবিতা বুলি ক'ব নোৱাৰিব এতিয়া মানে সেইসময়ত কিয় আৱেগত লিখিলোঁ আৰু প্ৰকাশ নোহোৱা কাৰণে ভালেই পালোঁ বাৰু কিন্তু সেই অৱস্থাত মোৰ এটা কথা আহিলে কি যেতিয়া এই বাতৰি কাকতখন যায় বিশেষকৈ জনমভূমি বাতৰিখন যায় বহুত মানুহ বহি থাকে বৰগছজোপাত আমাৰ এইখিনি চাৰিআলি এটা আছে ডাঙৰ বৰগছজোপা এতিয়াও আছে তাতে মোক বাতৰিখন পঢ়িবলৈ দিয়ে মই চিঞৰি পঢ়োঁ তাৰমানে সেই যে পঢ়িবলৈ ল'লোঁ
আৰু কিবা এটা শিক তেতিয়া হয়তো লিখাৰ সেইটো মোৰ তাৰ পৰা আহিলে নেকি আৰু তেতিয়া কবিতা চবিতা লিখিলোঁ সেইটো এটা খুব ভাল অভ্যাস সেইটো এটা মোৰ এজন ছাত্ৰক তেনেকৈ কিন্তু আগ্ৰহী কৰিব পাৰি পঢ়াৰ প্ৰতি পঢ়াচোন এইটো পঢ় এইটো মই শুনো সেইটো ক'ব লাগিব তেনেকুৱা সামাজিক অনুষ্ঠানসমূহে আচলতে মোৰ আপোনাৰ কথাৰ মাজতে মোৰ মনলৈ আহিছে সেই ছবি মোৰ চকুত ভাহি আহিছে এটা সামাজিক অনুষ্ঠানত এটা ল'ৰাক পঢ়ুৱাবলৈ মইনামেল ধৰি লওক মইনামেল ক'লে তুমি আজি কবিতা এটা লিখি পাঠ কৰাচোন যিয়ে হেৰিয়ে লিখক তাক যদি বাহ দিয়া যায় মোৰ বৰ ধুনীয়া হৈছে তেতিয়া আৰু লিখিব তেতিয়া আৰু মোৰ এটা কথা তাৰপিছতে হেৰিয়াত সেই অসমানৰ কথা ক'ব লাগিব কাৰণে সেই সময়তে আমি 84ত এখন গণসমাৱেশ পাতিছিলোঁ দহোটীয়া বৰচাপৰিত হাজাৰ হাজাৰ মানুহ গোট খাইছিলে ললিত ৰাজখোৱা আহিছিলে তেতিয়া আৰু সিংহপুৰ পৰাগ চলি ছাৰক মাতিছিলোঁ তেতিয়া ছাৰ প্ৰিন্সিপাল আছিলে শিৱসাগৰলৈ প্ৰথম গৈছিলোঁ ছাৰ তাৰপিছতে গ'লো আৰু বোলে তাৰপৰা গ'লো এতিয়া কি ক'ম আৰু এতিয়া তাৰপৰা কাহানি আছে এতিয়া গ'ল আমুক তাৰিখে আছে তাৰপৰা চাহ দিলে চাহ খালোঁ পান কেক লাল চাহ দিলে মই ক'লোঁ ছাৰ হেৰি ছাৰ সিদিনাখন আপোনাৰ যোৰহাটত গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থোৱাৰ কাৰণে 7 দিন বৰ দুখ পালোঁ দুখ পালেই নহয় ডেকা ল'ৰা খং খাব লাগে সেই কথাবিলাক কি নহওক সেই সমাৱেশলৈ আহিলে আহি পেলাই পিছত সমাৱেশখন নহ'লে পুলিচৰ অত্যাচাৰত মানে একদম মানুহ দিলে আৰু তাৰ তেতিয়া চলি ছাৰৰ লগত মোৰ যোগাযোগ হৈ গ'ল চিঠি পত্ৰ দিয়ে ছাৰে সেই চিঠিবিলাক এতিয়াও আছে প্ৰায় 18 বছৰ তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক এটা হ'ল তেতিয়া মই তেতিয়া ভাবিলোঁ যে ছাৰৰ এখন জীৱনী লিখোঁ ছাৰে নিদিয়ে নকৰে মই একদম নাই কুটৰি থাকোঁ আৰু তাৰপাছত তেখেতে কিছুমান মই আপোনাক ভাল পোৱা বা আপোনাক জনা মানুহৰ কিছুমান তালিকা দিয়ক তেখেতে পঠিয়ালে লাষ্টত মই সেইসকলে চিঠি লিখিলোঁ ডক্টৰ বীৰেন্দ্ৰ কোঁৱৰ ভট্টাচাৰ্য ধনিক অভিনন্দন চন্দ্ৰ বৰাই দি তেতিয়া 93তে এখন কিতাপ মই উলিয়ালোঁ সুন্দৰ কোঁৱৰ সংগ্ৰাম বুলি যিখন সাহিত্য সভাত উন্মোচন হৈছিলে ভূপেন হাজৰিকাৰ যে আছিলে শিৱসাগৰ অধিৱেশনত তাতে সেই লাইনত যেতিয়া মই আহিলোঁ তেতিয়া মই মানুহখিনিক লগ পাই গ'লোঁ ধনিক অভিনন্দন চন্দ্ৰ বৰাক বা বীৰেন্দ্ৰ কোঁৱৰ ভট্টাচাৰ্য দীপালী বৰঠাকুৰ এইসকলৰ লগত মোক ভাল এটা যোগাযোগ হৈ কৰিলে সেইফালৰ পৰা মই এটা লেখাৰ সেইটো আহিলে আৰু মই বাতৰিকাকতৰ লগত জড়িত হৈ গ'লোঁ আব্দুল মালিক ছাৰক মুখ্য সম্পাদক হিচাপে আমি এখন বাতৰিকাকত উলিয়াইছিলোঁ শিৱপ্ৰসাদ বৰুৱা তাৰ পূৰ্বশ্ৰী চকুৱাই ওলাইছে অসম গণমত বুলি তাতো সেইখিনি কাম কৰিলোঁ তাৰ সেই সাহিত্য জগতলৈ সেইটোৱে আহিলোঁ তাৰপৰা কবি সংঘ খুলিলোঁ যোৰহাটত কবিসকলক গোট খুৱাই জিলাভিত্তিক কবি সন্মিলন পাতিলোঁ আনন্দত ৰাম গগৈ এইসকলৰ লগত চিনাকি হৈ গ'ল গতিকে সেই হেৰিয়াত ধৰি লওক মই লেখাৰ সেইটো পৰা আহি গ'ল আৰু বিশেষ কবিতা প্ৰথমতে লিখিছিলোঁ তাৰপিছত প্ৰবন্ধ পাতি লিখিবলৈ ল'লোঁ গল্পও 2 এটা লিখিছিলোঁ প্ৰকাশ হৈছে 2 যাত্ৰাত সেইদৰে মই জড়িত হৈ পৰিলোঁ আৰু বৰ্তমান আপোনাৰ কিমানকেইখন গ্ৰন্থ প্ৰকাশ কৰিলে মোৰ প্ৰায় এতিয়া 32খনমান হ'বগৈ লগাই কিছুমান অৱকাশিতও হৈ আছে আৰু তাৰে প্ৰায় 12-14খনমান এখন দেউতাহঁতে উন্মোচন কৰিলোঁ এখন আদৰ্শৰ ভগা হাতত সুৰীয়া সুৰ প্ৰবন্ধ সংকলন পৰা 265 পৃষ্ঠাৰ এখন সংস্কৃতিৰ বিষয়ে অৰঙে দৰঙে সংস্কৃতি পথাৰত সেইখন মানে তাত প্ৰান্তিক আদি কৰি যিবিলাক হেৰিয়াত প্ৰকাশ পোৱা বহি আৰু এখন লিখিছিলোঁ মই অমিত সাগৰ উৰ্মিমালা 11জন বিশেষ ব্যক্তিৰ বিষয়ে মই লিখিছোঁ যিসকল মানুহে পাহৰি গৈছে যেনে কেদাৰনাথ গোস্বামীকে ধৰি স্বনামধন্য ব্যক্তিসকল যাক মানুহে পাহৰি সেইসকলৰ বিষয়ে লিখিছিলোঁ তাৰ আগতে মই চিন্তা চেতনা বুলি এখন আৰু শুনি ভাল পাব যে মই সাহিত্য সভাই প্ৰকাশ কৰিলে যোৰহাট সাহিত্য সভাই সাহিত্যৰত্ন চন্দ্ৰদেৱ বৰুৱাৰ জীৱনীখন সেই জীৱনীখন পঢ়ি পেলাই তেওঁৰ মানে আজু নাতি জয় বুঢ়া ছিংগাৰ তেওঁ আচৰিত হ'ল মুম্বাইৰ পৰা ফোন কৰিলে সিদিনা গৈ আমাৰ ঘৰ ওলালেগৈ যে আপুনি আমাৰ আজু ককাৰ বিষয়ে ইমানবোৰ কথা কেনেকৈ গম পালে পঢ়ি পেলাই তেখেতে খুব ভাল পাইছে আৰু ইমান ধুনীয়াকৈ বোলে আপুনি লিখিছে কথাখিনি এতিয়া আপুনি শুনি ভাল পাব যে জয় বৰুৱাই তেখেতক ককাকক লৈ পেলাই যোৰহাটৰ সেই সময়ৰ সংগীতৰ যিটো মানে ইতিহাস সেই সম্পৰ্কে এটা তেওঁ ভিজুৱেলাইজ এটা হেৰি কৰিব তাৰমানে সাহিত্যৰত্ন চন্দ্ৰদেৱ বৰুৱা অকল চন্দ্ৰদেৱ বৰুৱাৰ বিষয়ে নাই তাত যোৰহাটৰ সেই সময়ৰ যিবিলাক কথা জানিব দিয়া যেনে যোৰহাটৰ গভৰ্ণমেণ্ট স্কুলখন আগতে ক'ত আছিলে ধৰি লওক নাগালেণ্ডত আছিলে অন্যান্য সেইবিলাক পেজবিলাক দৰ্পণ পেজ কেনেকৈ হৈছিলে এই সকলো কথা তাত আৰু সাহিত্যৰত্ন চন্দ্ৰদেৱ বৰুৱাই যে 2খনকৈ ৰাউণ্ড টেবুল কনফাৰেন্সত যোগ দিছিলে সেই কথা বহুতে নাজানে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অসমীয়া ব্যক্তি দ্বিতীয়খনত মহাত্মা গান্ধী লগ হৈছিলে বহুত আছে সেইবিলাক নিশ্চয় ভাল লাগিলে জানি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত বা গ্ৰন্থ অধ্যয়নৰ সজাগতাৰ বাবে যুৱ প্ৰজন্মক আজি কি আহ্বান জনাব এই মঞ্চৰ পৰা অলপতে মই এটা প্ৰবন্ধ লিখিছিলোঁ সৰ্বোদয় মহাবিদ্যালয়ত যুৱসকল এতিয়া তেওঁলোকে নিজকে মানে নেতা হ'বলৈ বিচাৰিছে নেতা হোৱাটো বেয়া কথা নহয় ভাল কথা কিন্তু সেই নেতাসকল এনেকুৱা ধৰণৰ নেতা হ'ব যে তেওঁলোকে যিকোনো পৰিস্থিতিতে যিকোনো মুহূৰ্ততে নিজৰ চিন্তা কৰিলে বা নিজৰ চিন্তাধাৰা যে এটা ডিচিশ্যন ল'ব পাৰে সেই ডিচিশ্যন ল'বৰ ক্ষেত্ৰতে তেওঁলোকে বিভিন্ন ধৰণৰ গ্ৰন্থ পঢ়াটো উচিত নিশ্চয় তেতিয়াহে তেওঁলোকে নিজৰ হেৰিত আহিব পাৰে যে কিছুমান কথা বাক্য মুখস্থ কৰি পেলাই কিছুমান
কথা তেওঁলোকৰ মনত ৰাখি একেখিনি কথাকে কৈ থাকিলেতো সমাজ হীনম নহয় নিজৰ চিন্তাধাৰা যিখিনি হেৰি হয় যে এইটো কৰিলে কি হ'ব পাৰে আৰু তেওঁলোকক তেতিয়া আনে মিছলিড কৰিব নোৱাৰে সদায় যুৱসকলক বহুতে মিছলিড কৰে কিছুমান মই এতিয়া ক'বলৈ বেয়া হয় কিছুমান এনে ধৰণৰ ব্যক্তি আছে যে সেই যুৱসকলক তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত তেওঁলোকৰ আদৰ্শৰ পৰা প্ৰভাৱিত কৰিব পাৰি নেকি সময়ত সেই বয়সত ল'ৰা ছোৱালীবিলাকৰ মনো কোমল হৈ থাকে আৰু তেওঁলোকক কি কৰে বাকীসকলে ওচৰতাই পেলাই তেওঁলোক নিজৰ এটা আদৰ্শলৈ লৈ যায় শেষত তেওঁলোকে দিশ বিদিশ হেৰুৱাই পেলায় তেওঁলোকে বিশৃংখল এটা পৰিৱেশৰ সৃষ্টি হয় তেওঁলোক নিজকে একদম মানে ভাবুক পৰ্যন্ত হৈ পৰে আৰু বহুত মেধাৱী যুৱক যুৱতী দেখিছোঁ সময়ত তেওঁলোকে মানে অকলশৰীয়া হৈ ঘূৰি ফুৰেগৈ তেনেকুৱা মই বহুত দেখিছোঁ গতিকে তেনে ব্যক্তিসকলৰ প্ৰভাৱত যাতে তেওঁলোকে নপৰে নিজে তেওঁলোকে অধ্যয়ন কৰক নিজে কিতাপ বিভিন্ন ধৰণৰ কিতাপ পঢ়ক তেতিয়া তেওঁলোকে যিকোনো ডিচিশ্যন ল'ব পাৰিব ভুল কোনটো শুদ্ধ কিন্তু নিজে বিচাৰ কৰিব পাৰিব ভীমৰ গদা দাঙিবলৈ যোৱাৰ আগতে ভীমৰ শক্তিটো তোমালোকে গোটাই লোৱা ভীমৰ গদা দাঙিবলৈ ধাৰণা এটা ল'ব লাগিব আৰু সেই ধাৰণা আমি গ্ৰন্থতহে পাব পাৰিম গ্ৰন্থৰ বিকল্প নাই আচলতে অধ্যয়নৰ বিকল্প নাই নহয় জানো আমাৰ আজি অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় চমু চাপি আহিলে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আজি আপোনাৰ কেনে অনুভৱ হ'ল যথেষ্ট উপকৃত হৈছোঁ নিজেও উপকৃত হৈছোঁ আপোনালোকক লগ পালোঁ নিজৰ মনৰ কথাখিনি খুব ব্যস্ততাৰ মাজতো মুকলি হৈ শ্বেয়াৰ কৰি পাই মই ভাল পাইছোঁ মই ভাবোঁ এনেধৰণৰ অনুষ্ঠান আপোনালোকে আয়োজন কৰক আৰু যিসকল অখ্যাত হৈ আছে সেই ব্যক্তিসকলক উলিয়াই অনাৰ ক্ষেত্ৰতো এটা ভাল পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মই ভাবিছোঁ আৰু এই অনুষ্ঠানৰ উত্তৰটো মই কামনা কৰিছোঁ ধন্যবাদ হয় ব্যস্ততাৰ মাজতে আপুনি আমাৰ অনুষ্ঠানটিলৈ আহিলে আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰিয়ালৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকাশবাণী যোৰহাট কেন্দ্ৰৰ উত্তৰটোৰ কামনা কৰিছোঁ অধিক সমুজ্জ্বল বাটেৰে যাতে যোৰহাট কেন্দ্ৰ আগবাঢ়ি যায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ শ্ৰোতাসকলে ইমান পৰে দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সুলেখক ত্ৰৈলোক্য শৰ্মাৰ সৈতে হোৱা বাৰ্তালাপটি শুনিলে আমাৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হ'ল পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গীতা দত্ত বৰুৱাই বিদায় লৈছোঁ অনুষ্ঠানটোৰ প্ৰযোজনা কৰিলে বিশ্বজিৎ দাসে নমস্কাৰ